বন্ধুসকল এতিয়া পাইছে ৰাতিপুৱা 7টা আৰু এই ৰাতিপুৱাই এনেকুৱা গৰম যেন জ্বলি যাম নিচিনা লাগিছে। এয়া চাওক না কেনেকুৱা সাংঘাতিক গৰম পৰিছে। প্ৰকৃতি নষ্ট হোৱাৰ বাবে বা গছ গছনি নাইকিয়া হোৱাৰ বাবে প্ৰতি বছৰে গৰমৰ তাপমাত্ৰা বাঢ়ি গৈ আছে আৰু এই গৰমত আমাৰ বহুত বেছি ঘামুচি হয়। একদম কৈছোঁ কাৰোবাৰ গোটেই গাত ঘামুচি হয়, কাৰোবাৰ মুখত ঘামুচি হয়, কাৰোবাৰ হাতত ঘামুচি হয়, কাৰোবাৰ গাৰ এডোখৰত ঘামুচি হয়। আৰু ঘামুচি আপোনালোকে কেনেকৈ ঠিক কৰিব 100% কাম কৰা এটা ড্ৰপ আপোনালোকে আজি শিকাম। 3টা বস্তু হ'লে আপোনালোকৰ ঘামুচি এদিনত একদম চাফা হৈ যাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বন্ধুসকল এইখিনিতে কথা এটা কৈ থওঁ, দেখাক দেখি বহুতো লোকে দৰৱৰ ভিডিঅ' বনাব ধৰিছে, কিন্তু আপোনালোকে সাৱধান। সকলো দৰৱ ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে ভাবি চাব। আৰু মই যোনকেইটা দৰৱ দিওঁ আপোনালোকক একদম প্ৰমাণিত, কোনো ছাইড এফেক্ট নথকা দৰৱহে দিওঁ। মই সকলো দৰৱ দি দিব পাৰোঁ, আমাৰ ককা আইতাহঁতে সকলো দৰৱ দিছিলে, সকলো দৰৱ দি দিব পাৰোঁ, কিন্তু বহুত দৰৱ দিয়াৰ আগত ভাবিব লাগে। আৰু প্ৰতিজন মানুহৰে যে দৰৱটো খালে বেমাৰটো ভাল হ'ব তেনে কথা নহয়। বহুতৰে বহুত ধৰণে বেমাৰ থাকে আৰু বহুতৰে তেজৰ গ্ৰুপ বেলেগ, বহুত বেলেগ, চব বেলেগ। তো সকলো কথা জানি শুনিহে দৰৱটো দিব লাগে। সেইকাৰণে মই প্ৰতিটো দৰৱ আপোনালোকক জনাই নিদিওঁ ফটকৈ। আৰু আপোনালোকে দৰৱৰ বিষয়ে সবিশেষ জানিবলৈ বা ভালকৈ জানিবলৈ বা বেলেগ কিবা বেমাৰৰ বিষয়ে যদি জানিব বিচাৰে তেতিয়াহ'লে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব আৰু ইনষ্টাগ্ৰামতহে মেছেজ কৰিব। তেতিয়া মই আপোনালোকক ধুনীয়াকৈ জনাম। আৰু বন্ধুসকল আপোনালোকে বিশ্বাস কৰক বা নকৰক, গাঁৱলীয়া দৰৱৰ উপৰিও কিছুমান মন্ত্ৰ ব্যৱহাৰ কৰা হয়। আৰু সেইকাৰণে বহুত মানুহে বহুত দৰৱৰ কথা কৈ থাকে আৰু মোক মেছেজো কৰি থাকে, ফোনো কৰি থাকে। মই সেইকাৰণে সবিশেষ সকলো দৰৱ জনাই দিব নোৱাৰোঁ। সেইকাৰণে কৈছোঁ আপোনালোকে ইনষ্টাগ্ৰামত মোক ফ'ল' কৰি পিনে মেছেজ কৰিব। মই তেতিয়াহে আপোনালোকক নিজে কণ্টেক্ট কৰিবা, আপোনালোক মেছেজৰ যোগেদি ধুনীয়াকৈ বুজাই দিম। আৰু মই আপোনালোকক আগতেই কৈছোঁ বিশ্বাসটো মেইন। যিকোনো দৰৱ খোৱাৰ আগতে আপোনালোকে বিশ্বাসটো কৰিব লাগিব যে মোৰ বেমাৰটো ভাল হ'বই, যেনেকৈ হ'লেও বেমাৰটো ভাল হ'বই। যিকোনো ক্ষেত্ৰত হওক আপোনালোকে কিবা এটা কাম কৰাৰ আগতে যদি বিশ্বাস নাৰাখে সেই কামটো ছাকচেছ নহয়। তো বিশ্বাসটো মেইন। তাকে বুলি আপোনালোকে যোনে যি টি দৰৱ দেখালে সেইটো খাই দিলে নহ'ব। মই আপোনালোকে সেইকাৰণে প্ৰতিটো দৰৱ, যোনটো দৰৱ আপোনালোকে শিকাই দিওঁ, দেখাই দিওঁ, যাতে কোনো ছাইড ইফেক্ট, কাৰো ক্ষেত্ৰত কোনো ছাইড ইফেক্ট নহয়। তো তেনেকুৱা দৰৱহে আপোনালোকক শিকাই দিছোঁ আৰু 100% প্ৰমাণিত আৰু প্ৰমাণ পাবই। আৰু আপোনালোকে কমেণ্ট চালে গম পাবই, বহুতে প্ৰমাণ পাইছে আৰু বহুতে মোক ফোন কৰিও কয় যে আপোনাৰ দৰৱটো খাই ভাল পাইছোঁ। আৰু মোক এইটোৱেই লাগে, আপোনালোক কোনোবাই যদি দৰৱটো খাই ভাল পাইছে বা সুস্থ হৈছে, তো মোৰ কাৰণে সেইটোৱে বহুত বেছি ভাল লাগে। আৰু তো আজি আপোনালোকক ঘামুচিৰ মই এনেকুৱা এটা দৰৱ দেখাম যিটো আপোনালোকে প্ৰায় মানুহেই ভাল পাব। হয়তো 100%ৰ ভিতৰত 1% মানুহৰ ভাল নহ'ব পাৰে, কিন্তু প্ৰায় মানুহৰে ভাল হ'ব। বলক ভিডিঅ'টো দীঘলীয়া নকৰি পিনে চিধা দৰৱটো দেখাওঁ। তো বন্ধুসকল দেখিবলৈ পাইছে মোৰ পাছফালে এজোপা গোলনেমু গছ আছে। তো আপোনালোকে এনেকৈ ধুনীয়াকৈ ৰস থকা এটা গোলনেমু ছিঙি ল'ব। আপোনালোকৰ যিমান ঘামুচি আছে সেই অনুপাতে আপোনালোকে চেপি ল'ব। গোলনেমু বা কাজিনেমু হ'লেও হ'ব, কিন্তু মোৰ গোলনেমুটো বহুত বেছি কাঢ়া, সেইকাৰণে মই গোলনেমু এটাই লৈছোঁ আৰু দেখাই আছোঁ কি লাগে বলক। ইমানেই বেছি গৰম পৰিছে, বাহিৰতো শান্তি নাই, ভিতৰতো শান্তি নাই। দুটামান বস্তু পাৰিবলৈ যাওঁতে গৰমত তত নাইকিয়া হৈ গ'ল। তো বন্ধুসকল এয়া মৌজোল ল'ব আপোনালোকে, পিয়'ৰ মৌজোল হ'লেতো বহুত বেছি ভাল। এনেকৈ গোলনেমু এটা ল'ব আৰু অমিতা ল'ব। পকা অমিতা ল'লেতো আৰু বেছি ভাল। পকা অমিতা নাই কাৰণে কেঁচা লৈছোঁ, আৰু কেঁচাও কাম দিব, আপোনালোকে কেঁচাও ল'ব পাৰে। মোৰ বহুত বেছি ঘামুচি হৈছিলে, মই সেই কেঁচা অমিতা লৈয়ে কাম চলাই দিলোঁ। ইয়াত দেখিছে মোৰ ভাল হৈ পিনে বগা ফুটবিলাক পৰি গৈছে, বহুত বেছি ঘামুচি হৈছিলে। আৰু স্কিনৰ কাৰণে জানেই চফা কৰিবলৈ অমিতাটো বেছি ভাল। আৰু এইকেইটা বস্তুৰ ভিতৰত যাৰ এলাৰ্জি হয়, এইকেইটা বস্তু ভাল নালাগে, সেইকেইটা বস্তু তেওঁলোকে ব্যৱহাৰ নকৰিব। তো এতিয়া দেখাই আছোঁ দৰৱটো কেনেকৈ বনাব। এখন ৰুকনি ল'ব আপোনালোকে। ৰুকনি এই অংশটোতহে পিচিব দেই। এখন বহুত দিন ব্যৱহাৰ কৰা নাথাবি, ধুই আনিছোঁ ধুনীয়াকৈ। আপোনালোকে কোনফালে ব্যৱহাৰ কৰে এই চাইডে, এই ৰুকনিখনৰ এই অংশটো ব্যৱহাৰ কৰি বাকলি গুচাই ল'ব অমিতাটো, আৰু এইডোখৰত এনেকৈ ঘঁহিব আপোনালোকে। তো মই অকলে কেমেৰা কৰিছোঁ কাৰণে অলপ অসুবিধা হৈছে। তাৰপৰা গোলনেমু কাটি পিনে চেপি ল'ব, তাৰপৰা মৌজোলটো দিব। আপোনাৰ পৰিমাণটো নিজে আপোনালোকে মিলাই ল'ব। টেঙাৰ পৰিমাণটো বেছি হ'ব লাগিব, অমিতাৰ পৰিমাণটো তাৰ অলপ কম। মই এতিয়া ইমানডোখৰমানহে গুড়ি কৰি, ইমানডোখৰমান। আৰু মৌজোল জাষ্ট এচামুচ বা আধা চামুচ। তো দেখাই আছোঁ ৰ'ব। ইয়াত দেখিছে মই অমিতা এটুকুৰা কৰি ল'লোঁ। আপোনালোকৰ ঘামুচি যিমান হৈছে সেই অনুপাতে কৰিব। মই এতিয়া ঘামুচি ভাল হ'ল, তথাপিও য'তে এটা গৈছে সেই অনুপাতে অলপ গহিম কাৰণে মই অলপ কৰি লৈছোঁ। ইয়াত দেখিছে ইয়াৰ এডোখৰ। তাৰপৰা গোলনেমুটো এটা দুফাল কৰি মই ইয়াৰ এফালহে চেপিম। ৰ'ব চেপি লওঁ। ইয়াত দেখিছে গোলনেমুটো কাটি ল'লোঁ, দেখিছে কিমান ধুনীয়া ৰস, ঘৰ পিৰ'ৰ। আপোনালোকে এনেকৈ চেপি ল'ব ধুনীয়াকৈ। এইটো নাই, এটা আপুনি দুইটাই দিব লাগিব। ৰস নাই লোৱা, ৰসটো ওলাব লাগিব। এয়া চব ৰস হৈ গ'ল, এইখিনি ধুনীয়াকৈ মিলাই ল'ব। এতিয়া মই মৌজোল দিম এচামুচ। এয়া দেখিছে এইখিনি মই মৌজোল দি ল'লোঁ। মৌজোল দিয়াৰ লগত এনেকৈ দিয়াৰ পাছত এনেকৈ আপোনালোকে সানি ল'ব, ধুনীয়াকৈ মিলাই ল'ব। এইখিনি হৈছে ঘামুচিৰ কাৰণে 100% কাম কৰা ঔষধ। তো এয়া দেখিছে দৰৱখিনি ৰেডি হৈ গ'ল। মই এইখিনি ইয়াত থৈ লৈছোঁ। এনেকৈ দৰৱ আপুনি লৈ ল'ব গোটেইখিনি মিলাই পিনে। আৰু ইয়াত দেখিছে ঘামুচি হৈছে, এনেকৈ লগাই দিব। য'ত ঘামুচি হৈছে এনেকৈ মিলাই দিব। প্ৰথমতে ঘামুচি যাৰ বেছি উঠিছে অলপ খজুৱাই ল'ব, চেকাব, কিন্তু সহ্য কৰিব লাগিব। কিন্তু আপোনালোকৰ ঘামুচি চাফা হৈ যাব পূৰা। এইখিনি থৈ লৈছোঁ। এয়া দেখিছে এনেকৈ য'ত ঘামুচি হৈছে এনেকৈ লগাই দিব। মজা লাগে। মানে চেকাই যে বহুত বেছি চেকাই যে লগালে মানে মৌজোলটো দিলে সেই চেকনিটো নাইকিয়া কৰি দিয়ে। সেইকাৰণে মৌজোলটো দিব লাগে। আৰু অমিতা স্কিনটো ক্লিন কৰি দিয়ে, আৰু নেমু টেঙাটো জানেই আৰু ঘামুচিটো একদম চাফা কৰি দিয়ে। এই 3টা বস্তু হ'ব লাগিব, কিন্তু তেতিয়া আপোনালোকে প্ৰমাণ একেদিনাই পাই যাব। মজা আছে। আৰু আপোনালোকে অমিতাটো মিক্সিত একদম গুড়ি কৰি ল'ব পাৰে, তো তেতিয়াও বহুত বেছি ভাল।
তো আজি ভিডিঅ'টো এয়াই আছিল আপোনালোকে ট্ৰাই কৰি চাব ভাল 100% পাবই আৰু যদিহে ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব যাতে আন 10জনেও গম পায় তো বাই বাই